ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেটত ৰিয়ান পৰাগৰ ভূমিকা কেতিয়াৰ পৰা দেখিবলৈ পোৱা যাব সেই সন্দৰ্ভত এতিয়া ক্ৰীড়া অনুৰাগীসকলে চৰ্চা কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে সেই সন্দৰ্ভত আলোচনা কৰিছে IPLৰ তিনিখন খেলত শেহতীয়াভাৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অসম সন্তান ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শনে সকলোকে আপ্লুত কৰিছে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছক বিজয়ৰ সোৱাদ দিছে শেহতীয়া দুখনকৈ খেলত উল্লেখ্য যে ৰাজস্থান ৰয়েলছ যেতিয়া মুখামুখি হৈছিল দিল্লী কেপিটেলছৰ সেই খেলখনত ৪৫টা বলত ৮৪ ৰান সংগ্ৰহ কৰি ৰিয়ান পৰাগে দেখুৱাইছিল নিজৰ প্ৰদৰ্শন আৰু IPLত যি সমালোচনাৰ সন্মুখীন হৈছিল ৰিয়ান পৰাগ সেই ৰিয়ান পৰাগে প্ৰত্যুত্তৰ দিছিল সমালোচকক সময় আগবাঢ়িল ৰিয়ান পৰাগে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত দেখিবলৈ পোৱা গ'ল ৰিয়ান পৰাগৰ অনন্য এক প্ৰদৰ্শন আৰু যি প্ৰদৰ্শনৰ সুবাদত আকৌ এবাৰ ৰিয়ান পৰাগ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰিয়ান পৰাগে ৩৯টা বলত ৫৪ ৰান সংগ্ৰহ কৰিলে আৰু ৰিয়ান পৰাগৰ যি বেটিং বিক্ৰম ৰাজস্থান ৰয়েলছৰ যিসকল বেটাৰ আছিল সেই বেটাৰসকল যিটো সময়ত মুম্বাই ইণ্ডিয়ানছৰ বলাৰৰ সন্মুখীন হ'ব পৰা নাছিল সেই সময়ছোৱাত বুমৰাহৰ দৰে বলাৰকো বাউণ্ডেৰী কোবাইছিল ৰিয়ান পৰাগে আৰু ৰিয়ান পৰাগৰ সেই প্ৰদৰ্শনত সকলো উৎফুল্লিত হৈছে ৰিয়ান পৰাগে অতি সোনকালে ভাৰতীয় ক্ৰিকেটত এন্ট্ৰি মাৰিব বুলিও কৈছে ইৰফান পাঠানে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য ইৰফান পাঠানে মন্তব্য কৰিছে ইউসুফ পাঠানে কৈছে যে ৰিয়ান পৰাগক অন্য এক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক কুমাৰ সাংগাকাৰে কৈছে যে ৰিয়ান পৰাগৰ প্ৰতিভা কেনেকুৱা সেয়া সকলোৱে গম পাইছে ট্ৰেণ্ট বোল্টে কৈছে যে ৰিয়ান পৰাগৰ খেল উপভোগ্য আৰু একেটা সময়তে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনেও ৰিয়ান পৰাগক সমৰ্থন কৰিছে ৰিয়ান পৰাগে ৰোহিত শৰ্মাৰ সন্মুখত হাৰ্দিক পাণ্ডিয়াৰ সন্মুখত বুমৰাহৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছৰ বেটাৰ আৰু বলাৰৰ সন্মুখত কেনেদৰে নিজৰ প্ৰদৰ্শন দাঙি ধৰিছিল আৰু ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেলখনত কেনেদৰে ৰিয়ান পৰাগ আকৌ এবাৰ হিৰো হ'ল নিজৰ ষ্টাইলত কেনেদৰে খেল শেষ কৰিলে সেয়া সকলোৱে দেখিলে ৰিয়ান পৰাগক লৈ যিটো সময়ত চৰ্চা হৈছে ৰিয়ান পৰাগক লৈ যিটো সময়ত আলোচনা হৈছে সেই সময়ত অন্য এটা প্ৰসংগই স্থান পাইছে বিৰাট কোহলি ভাৰতীয় ক্ৰিকেট দলৰে নহয় সমগ্ৰ বিশ্বত ক্ৰিকেট জগতৰ বাবে পৰিচিত বিৰাট কোহলি আৰু বিশ্ব ৰাখি যিসকল বেটাৰ আছে তাৰ ভিতৰত বিৰাট কোহলিৰ নাম অন্যতম আৰু সেই বিৰাট কোহলিক অতিক্ৰম কৰি অৰেঞ্জ কেপ দখল কৰিলে ৰিয়ান পৰাগৰ ষ্ট্ৰাইক ৰেট বিৰাট কোহলিতকৈ বেছি 181 ৰান সংগ্ৰহ কৰিছে উল্লেখ্য যে সোমবাৰৰ দিনটোলৈকে যদি আমি IPLৰ খেলসমূহ চাওঁ তেনেহলে ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন বিৰাট কোহলিৰ প্ৰদৰ্শনতকৈ ৰিয়ান পৰাগৰ প্ৰদৰ্শন IPLৰ এই সপ্তদশ সংস্কৰণত ভাল সেই কথা প্ৰমাণ হৈ পৰিছে বিৰাট কোহলিয়ে দুটা 50 কৰিছে দুটা অৰ্ধশতক কৰিছে ৰিয়ান পৰাগেও দুটা অৰ্ধশতক কৰিছে ৰিয়ান পৰাগৰ ষ্ট্ৰাইক ৰেট IPLত এবাৰ বেছি সকলোতকৈ গতিকে এইবোৰ কাৰণতে IPLৰ বহুকেইটা ৰেকৰ্ড ৰিয়ান পৰাগৰ নামত আৰু প্ৰথম গৰাকী অসমীয়া হিচাপে অৰেঞ্জ কেপ দখল কৰা প্ৰথম গৰাকী অসমীয়া হিচাপে IPLত অৰেঞ্জ কেপ দখল কৰা ৰিয়ান পৰাগ হৈছে এগৰাকী অনন্য প্ৰতিভাৰ অধিকাৰী আৰু সেইবাবে ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগে স্থান লাভ কৰক আগন্তুক খেলকেইখনত ৰিয়ান পৰাগে নিজৰ প্ৰদৰ্শন কেনেদৰে আগবঢ়ায় সেয়াও হ'ব গুৰুত্বপূৰ্ণ কিন্তু ধাৰাভাষ্যকাৰসকলৰ মতে ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শনে সকলোকে আপ্লুত কৰিছে আৰু ৰিয়ান পৰাগে নিজৰ ষ্টাইলত কেনেদৰে খেল শেষ কৰিছে তাক লৈও ইতিমধ্যে প্ৰশংসাৰ পাত্ৰ হৈছে ৰিয়ান পৰাগ